হেল্ল' দৰ্শক নমস্কাৰ। আজি গৰু বিহু আৰু গৰু বিহুৰ দিনা ৰাতিপুৱাই উঠি কটন কুৰ্তি ছেট এটা পিন্ধি ওলালোঁ গাঁৱলৈ যাম বুলি। এয়া মই বনোৱা নহয়, মোৰ দেউতাই ৰাতিপুৱা 5টা বজাতে উঠি চাট আৰু মাখিয়তী লৈ পেলাই মই এয়া টহল দি ওলাইছোঁ আৰু লগতে ভাইটিও গৈছে। আমি যাম গাঁৱলৈ আৰু তাতে গৰু বিহু উদযাপন কৰিম আৰু আপোনালোককো দেখাম। কিন্তু কি হয়, একচুৱেলি যোৱাৰ সময়ত আমাৰ ঘৰৰ যোন ৰখীয়া সি ভুকি ভুকি অৱস্থা নাইকিয়া হৈ যায় আৰু লগতে এইখিনি মই গাড়ীতে থৈ পেলাই যাব লাগিছিল। যিমানেই মই শ্বৰ্ট ভিডিঅ' বনাবলৈ ট্ৰাই কৰোঁ, সেই শ্বৰ্ট ভিডিঅ' গৈ পেলাই দীঘল লং ভিডিঅ'লৈ পৰিণত হৈ যায়, নাজানো কেনেকৈ হয়গৈ আৰু মই শ্বৰ্ট কৰিবই নোৱাৰোঁ। আপোনালোকে টিপছ দিবচোন মোক কিছুমান। আৰু এয়া গাঁও আহি পালোহি। গাঁৱৰ পৰিৱেশত আহি পেলাই বহুত বেছি ভাল লাগে। এনেকুৱা নহয় যে মই প্ৰথমবাৰৰ বাবে আহিছোঁ গাঁৱলৈ আহি বহুত বেছি ভাল লাগে, এইখিনি ক'বলৈ মই নাই অহা, কিন্তু ভাল